গোলাঘাট জিলাৰ বৰপথাৰত যুৱ সাংস্কৃতিক সংঘৰ উদ্যোগত দ্বিতীয় বৰ্ষৰ স্মৃতি এনাজৰী শিৰোনামেৰে ৰবীন্দ্ৰনাথ ঠাকুৰ, কাজী নজৰুল ইছলাম, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা আৰু হীৰেন ভট্টাচাৰ্যৰ স্মৃতিত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। তিনিদিনীয়া কাৰ্যসূচীৰে MC দেৱ হাইস্কুল প্ৰাংগণত 19, 20 আৰু 21 জুলাইত এই 6জন বৰেণ্য ব্যক্তিৰ ৰচিত গীত, নৃত্য, কবিতা আদিৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতাও সম্পন্ন হৈ যায়। অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰৰ পৰাও আহি বহু প্ৰতিযোগীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। যুৱ সাংস্কৃতিক সংঘৰ উদ্যোগত বৰপথাৰ MC দেৱ স্কুল প্ৰাংগণত আমি স্মৃতি এনাজৰী নামেৰে এখন আমি 6জন বৰেণ্যমান ব্যক্তিক লৈ আমি এখন প্ৰগ্ৰাম অনুষ্ঠিত কৰিছোঁ। যোৱা 19, 20, 21 তিনিদিনীয়া কাৰ্যসূচী। প্ৰথম দিনা 19 তাৰিখে আমি স্মৃতি তৰ্পণ কৰিছোঁ আৰু লগতে পতাকা উত্তোলন কৰিছোঁ। পতাকা উত্তোলন কৰি আমি প্ৰগ্ৰামখিনি আমি আৰম্ভণি কৰিছোঁ। তো প্ৰথম দিনা কাৰ্যসূচী হ'ল, দ্বিতীয় দিনা হ'ল আজি আমাৰ অন্তিম কাৰ্যসূচী। আজি আমাৰ অন্তিম কাৰ্যসূচীত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছিলে কণ ল'ৰা ছোৱালীখিনিক লৈ আৰু ৰবীন্দ্ৰ সংগীত। আজি আমাৰ আমি যিকেইজন 6জনক বৰেণ্যমান ব্যক্তিক লৈ আমি অনুষ্ঠিত কৰিছোঁ, 6জন আমাৰ ডক্টৰ ভূপেন হাজৰিকা, হীৰেন ভট্টাচাৰ্য, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰাভা আদিকে ধৰি আমি 6জন ব্যক্তিৰে দ্বাৰা কবিতা আবৃত্তি, নৃত্য, গীতৰ ওপৰত আমি অনুষ্ঠান কৰিছোঁ। আমাৰ মূল উদ্দেশ্য হ'ল কি, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চবে যাতে আমি একলগ হওঁ আৰু এই যিটো আমি ফাংচন কৰোঁ, যিটো আমি অনুষ্ঠান পাতিছোঁ, সেই অনুষ্ঠানত যাতে চবে আহে। দৰাচলতে আমি যেনেকুৱা ৰবীন্দ্ৰ, নজৰুল, ভূপেন্দ্ৰ, লগত ৰাভা আৰু এজন কি আছিলে, জ্যোতি ৰাভা আৰু ভট্টাচাৰ্য, এইকেইজনক লৈ আমি এই সাংস্কৃতিক অনুষ্ঠানটো পাতিছোঁ। তাত আমি নৃত্য, গান, কবিতা আবৃত্তি ইত্যাদি বিষয় লৈ আমি প্ৰতিযোগিতা ৰাখিছোঁ। লগতে আমি কিন্তু চিত্ৰাংকন প্ৰতিযোগিতাও ৰাখিছোঁ আৰু বিভিন্ন দিশৰ পৰা আমি কিন্তু সঁহাৰি পাইছোঁ। চবৰ পৰাই পূৰ্ণ সহযোগিতা পাইছোঁ। বিশেষকৈ আমি সুদূৰ এইফালে গুৱাহাটী আৰু এইফালে তিনিচুকীয়ালৈকে আমাৰ ইয়াত প্ৰতিযোগীসকল আহিছিল আৰু অসমৰ বাহিৰত যদি ক'ব যাওঁ তেতিয়াহ'লে আমাৰ ডিমাপুৰৰ পৰাও মানুহ আহিছিল। গতিকে আৰু সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।